তেওঁলোকটো বিদেশী বুলি প্ৰমাণ হোৱা নাই আমাৰ মুখ্যমন্ত্ৰীয়ে তাত উচতনি দিছে মুখ্যমন্ত্ৰী কিয় জেললৈ নাযায় অসমৰ অৰ্থনীতি অতি দুৰ্বল উঠি অহা ল'ৰা ছোৱালীৰ চাকৰি নাই জীৱিকা উপাৰ্জনৰ কোনো ৰাস্তা নাই গতিকে অসমীয়া ল'ৰা যেনেকৈ কেৰালালৈ গৈছে তেনেকৈ মিয়া যিবোৰ দুখীয়া ল'ৰা ছোৱালী আছে ছোৱালী নহয় ল'ৰা বেছিকৈ তেওঁলোকে অসমৰ য'তে কাম ওলাই তালৈকে যায় এতিয়া শিৱসাগৰত তেওঁলোকে ব্যাপক মাটি দখল কৰাৰ কোনো খবৰ এতিয়ালৈকে হোৱা নাই এইটো আগ্ৰাসন বুলি শব্দটো ইয়াত ব্যৱহাৰ কৰা উচিত নহয় তেওঁলোকটো বিদেশী বুলি প্ৰমাণ হোৱা নাই যদি বিদেশী বুলি প্ৰমাণ হ'লহেঁতেন তেতিয়া তেওঁলোকক খেদাটো এটা যুক্তিযুক্ত কথা হ'ব কিন্তু যদি বিদেশী বুলি প্ৰমাণ হোৱাই নাই আৰু তাৰে বেছিভাগ নহ'বই মোৰ ধাৰণা এতিয়া সেইবিলাক মানুহক ভাৰতীয় নাগৰিকক এনেধৰণে যিহেতু কৰা হৈছে কষ্ট দিয়া হৈছে অত্যাচাৰ কৰা হৈছে সেইটো আমাৰ চৰকাৰে বন্ধ কৰিব লাগে তাৰ ঠাইত আমাৰ মুখ্যমন্ত্ৰীয়ে তাত উচতনি দিছে এইটো মোৰ ধাৰণাত অত্যন্ত অন্যায় গৰ্হিত অসাংবিধানিক কাম হৈছে তেওঁ আনকি এই পৰ্যায়লৈকে গৈছে যে মিয়া আৰু অসমীয়া মুছলমানৰ পাৰ্থক্য মাজে মাজে তেওঁ আঁতৰাই দিছে মুছলমান শব্দত ব্যৱহাৰ কৰিছে এইটোতো মানে সংবিধান বিৰোধী কাম এটা অইন মানুহে কৰিলে জেললৈ যাব লাগিব মুখ্যমন্ত্ৰী কিয় জেললৈ নাযায় এই ধৰণৰ কথা কোৱাৰ কাৰণে আৰু মই যিটো দেখিছোঁ প্ৰথমতে এইটো আৰম্ভ হৈছিল স্থানীয় যিবোৰ বেপাৰী মানুহ আছে বহিৰাগত মাৰোৱাৰী সিন্ধি ইত্যাদি তেওঁলোকৰ মাজত সাম্প্ৰতিক কালত এক ধৰণৰ জাতিদম্ভ প্ৰকাশ পাইছে কথা আৰু কামত ওলোৱা নাই তেওঁলোকে মানুহৰ ঘৰত কাম কৰিছে ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰী আৰু এই ধৰণৰ কাম পথাৰৰ কাম গতিকে এইটো আগ্ৰাসন বুলি শব্দটো ইয়াত ব্যৱহাৰ কৰা উচিত নহয় তেওঁলোকটো বিদেশী বুলি প্ৰমাণ হোৱা নাই যদি বিদেশী বুলি প্ৰমাণ হ'লহেঁতেন তেতিয়া তেওঁলোকক খেদাটো এটা যুক্তিযুক্ত কথা হ'ব কিন্তু যদি বিদেশী বুলি প্ৰমাণ হোৱাই নাই আৰু তাৰে বেছিভাগ নহ'বই মোৰ ধাৰণা এতিয়া সেইবিলাক মানুহক ভাৰতীয় নাগৰিকক এনেধৰণে যিহেতু কৰা হৈছে কষ্ট দিয়া হৈছে অত্যাচাৰ কৰা হৈছে সেইটো আমাৰ চৰকাৰে বন্ধ কৰিব লাগে তাৰ ঠাইত আমাৰ মুখ্যমন্ত্ৰীয়ে তাত উচতনি দিছে এইটো মোৰ ধাৰণাত অত্যন্ত অন্যায় গৰ্হিত অসাংবিধানিক কাম হৈছে তেওঁ আনকি এই পৰ্যায়লৈকে গৈছে যে মিয়া আৰু অসমীয়া মুছলমানৰ পাৰ্থক্য মাজে মাজে তেওঁ আঁতৰাই দিছে মুছলমান শব্দত ব্যৱহাৰ কৰিছে এইটোতো মানে সংবিধান বিৰোধী কাম এটা অইন মানুহে কৰিলে জেললৈ যাব লাগিব মুখ্যমন্ত্ৰী কিয় জেললৈ নাযায় এই ধৰণৰ কথা কোৱাৰ কাৰণে আৰু মই যিটো দেখিছোঁ প্ৰথমতে এইটো আৰম্ভ হৈছিল স্থানীয় যিবোৰ বেপাৰী মানুহ আছে বহিৰাগত মাৰোৱাৰী সিন্ধি ইত্যাদি তেওঁলোকৰ মাজত সাম্প্ৰতিক কালত এক ধৰণৰ জাতিদম্ভ প্ৰকাশ পাইছে কথা আৰু কামত এই কাৰণে বোধহয় যে তেওঁলোকে দেখিছে যে অসমৰ অৰ্থনীতি বেহা বেপাৰ তেওঁলোকৰ হাতৰ মুঠিত অসমীয়া মানুহ আপোনাৰ অসমীয়া মানুহ তেওঁলোকৰ অনুগ্ৰহ প্ৰাৰ্থী তেওঁলোকৰ কোনো প্ৰতিষ্ঠানটো এইটো কৰ্মচাৰী মানে অসমীয়া মালিক ক'বলৈ গ'লে তেনেকৈ নাই আৰু বেহা বেপাৰৰ অৰ্থনীতি বিভিন্ন ক্ষেত্ৰত গতিকে তেওঁলোকৰ মনত এক ধৰণৰ জাতিদম্ভ সোমাইছে আৰু এইটো এতিয়া মাজে মাজে খুব থলুৱা ৰাইজৰ প্ৰতি বৰ অভদ্ৰ আচৰণত প্ৰকাশ পায় আগতে ধৰা আমি যেতিয়া গুৱাহাটীৰো কিছুমান যিমানবোৰ দোকানলৈ যাওঁ মইতো গুৱাহাটীত বহুত বছৰ আছোঁ আজি ধৰা 70 বছৰ 75 বছৰ
আজিৰ নিচিনা মই ঘটনা দেখা নাই যেতিয়া দোকানলৈ গ'লে কোনো দোকানে কয় যে আপ হিন্দী মে বলিয়ে তেওঁ হিন্দী ভাষীৰ লগত হিন্দীত কথা পাতক আমি তাত বাধা নিদিওঁ তেওঁ অসমীয়া মানুহৰ লগত তেওঁ কিয় হিন্দী কয় বা অসমীয়া ভাষাটো তেওঁ কিয় শিকিব নোৱাৰে ইয়াতে তেওঁ ব্যৱসায় কৰিছে ইয়াতে তেওঁ জীৱিকা উপাৰ্জন কৰিছে গতিকে এইটো বৰ দুখ লগা কথা আৰু এই ধৰণৰ এটা আচৰণৰ কাৰণে উত্তেজিত হৈ তাৰ শিৱসাগৰৰ থলুৱা ৰাইজে প্ৰথম প্ৰতিবাদ কৰিছিল এইটো অলপ মানে ভয়ংকৰ ৰূপ ল'বলৈ ধৰাত চৰকাৰে মাজত সোমাই পেলাই মিটমাট কৰাই দিয়ে এইটো ঠিকে আছে যে দুটা জনগোষ্ঠীৰ মাজত কাজিয়া হ'ব নালাগে কিন্তু তাৰ পিছত প্ৰশ্ন উঠে ইয়াৰ পিছত তেওঁলোকৰ মনোবৃত্তি যে চেঞ্জ হৈছে পৰিৱৰ্তন হৈছে তাৰ কিবা ব্যৱস্থা হৈছেনে বা তাৰ কিবা লক্ষণ দেখা গৈছেনে তেওঁলোকে এতিয়া অসমীয়া ভাষী মানুহৰ হিন্দীত কথা কয় নে অসমীয়াত কয় আৰু তেওঁলোকৰ দোকানত অসমীয়া মানুহ নিযুক্ত হয় নে নহয় এইবোৰ যদি একো নহয়েই তেনেহ'লে আৰু মানে এই তেওঁলোকৰ যিটো ক্ষমা প্ৰাৰ্থনা তাৰতো কোনো অৰ্থ নাই গতিকে আমাৰ থলুৱা দল সংগঠনবিলাক প্ৰথমতে এইটো নিশ্চিত কৰি ল'ব লাগিছিল যে তেওঁলোকৰ মানে অনুতাপ আৰু সংশোধনৰ আত্মসংশোধনৰ প্ৰমাণ হিচাপে তেওঁলোকে এই কামটা এটা কৰক বিজ্ঞাপন অসমীয়াত দিয়ক কি কয় এখন মানে চাইনবোৰ্ড ন চাইনবোৰ্ডখন অসমীয়াত দিয়ক হিন্দীটো দিব পাৰে কথা নাই ইংৰাজীও দিব পাৰে কিন্তু অসমীয়া থাকিব লাগিব অসমীয়া মানুহ নিযুক্তি দিয়ক শিকাই বুজাই লওক তাৰপিছত অসমীয়া ভাষীৰ লগত অসমীয়াত কথা পাতক আচ্ছা ৰ'বা এই কামটো নকৰি পেলাই হঠাৎ গোটেই বস্তুটো মিয়াৰ বিৰুদ্ধে লৈ যোৱা হ'ল এইটো এটা মই ডাঙৰ চালাকি বুলি ভাবিছোঁ মানুহ উত্তেজিত হৈ আছে উত্তেজিত মানুহক যিকোনো ফালে তুমি বলাই নিব পাৰা তেতিয়া কাণ্ড জ্ঞান যুক্তি জ্ঞান এইবোৰ নাথাকে সেইটোৱে কৰা হৈছে মানুহক হঠাৎ মানে মানুহৰ মানে উত্তেজনাৰ সুযোগ লৈ এটা মিয়া বিৰোধী উত্তেজনা সৃষ্টি কৰা হৈছে তাৰ সুযোগ লৈ কাগজত ওলাইছে এজন নেতা হাতাচুৰ নেতা তেওঁৰ মানে প্ৰতিবাদো কৰা নাই ইয়াৰ বিৰুদ্ধে তেওঁ মানে মৰিয়াই কিছুমান শ্ৰমিকৰ পিঠি ফালি ঘৰলৈ পঠাই দিছে আৰু কিবা এটা ঘৰ সাজিবৰ কাৰণে মানুহ অনাইছিল তেওঁলোকক মানে প্ৰাপ্য টকা দি 15 লাখ টকা তেওঁলোকক দিয়া নাই নিদিয়াকৈ তেওঁলোকক মাৰি খেদি পঠাই দিছে অৰ্থাৎ এইটো এই ধৰণৰ মানে দেশপ্ৰেমৰ পৰা কিছুমান মানুহৰ লাভ হয় দেখিছোঁ এনেকুৱা লাভজনক দেশপ্ৰেম এইটোতো জাতিৰ কাৰণে কোনো লাভ নহ'ব গতিকে মই ভাবোঁ যে গোটেই বস্তুটো ৰাইজে আকৌ তলকি চোৱা উচিত আৰু মিছা উত্তেজনাত উঠি যাব নালাগে অসম আন্দোলনৰ সময়ত আমাৰ বহুত মানুহে যথেষ্ট ত্যাগ কৰিলে কষ্ট কৰিলে অস্বীকাৰ নকৰোঁ ফলটো কি হ'ল চাওক আজি আমাৰ এইটো অৱস্থাৰ অন্যতম কাৰণ অসম আন্দোলন তেতিয়া আমাৰ মানুহবিলাকে বিজেপিৰ শৰণাপন্ন হ'ল আৰু আজি এইটো অৱস্থা গতিকে আমি কথাবিলাক ভালকৈ ভাবি চাব লাগে আৰু অসমীয়া মানুহক যাতে আৰু বিপদত নেপেলায় তেওঁ সেই ধৰণৰ কাণ্ডই সেইটো প্ৰতি লক্ষ্য ৰাখিব দেখা পোৱা গৈছে যে আপুনি যিটো কথা ক'লে যে সেই উত্তেজনাৰ যিটো সুযোগ লোৱাৰ নিচিনা এটা পৰিৱেশো হৈছে আৰু গোটেই বস্তুটো ডাইভাৰ্ট কৰা হৈছে এটা হেৰিলে গতিকে এনেধৰণৰ যিটো কথা বতৰা বা এনেধৰণৰ যিটো পৰিৱেশ যদি চলি থাকে যিটো গোষ্ঠী সংঘৰ্ষলৈ ৰূপান্তৰিত হ'বগৈ একেবাৰে সঁচা কথা মই ভাবোঁ যে ভাৰতৰ ভিতৰত এনেকুৱা কিছুমান শক্তি আছে যিবিলাকে ইয়াত সেই ধৰণৰ এটা সংঘৰ্ষ বিচাৰে মই জনামতে হিন্দুত্ববাদী যিটো শিবিৰ আছে সেইটো শিবিৰে সাধাৰণতে ৰায়তৰ যোগেদি সংঘৰ্ষৰ যোগেদি প্ৰভাৱ বিস্তাৰ কৰে সেই মুছলমানে এনেকুৱা কৰিলে তেনেকুৱা কৰিলে তেওঁলোকে নিজে কি কৰিলে ঢাকোন দিয়ে কিন্তু মুছলমানে কি কৰিলে তাৰ ওপৰত জোৰ দিয়া গুজৰাটত কি ঘটনা ঘটিছে এজনী বিলকিছ বানুৰ
পৰিয়ালৰ সকলোকে তেওঁৰ আগতে কাটিছে তেওঁৰ জীয়েকক তেওঁলোকক দৰ্শন কৰিছে তাৰপিছত তেওঁ দৰ্শন কৰিছে বহুকেইজন মানুহ এইবোৰ ঘটনা ক'তো নোলায় ওলালে হয়তো বাবা দিয়া হয় কি বিকৃত ৰুচি বিকৃত মানসিকতা তো এই কাৰবাৰটো অসমত হোৱাটো আমি বিচাৰোঁ নেকি আমি নিবিচাৰোঁ আমাৰ এটা জাতীয় সংস্কৃতি আছে আমাৰ সভ্যতা আছে আমিতো বৰ্বৰ নহওঁ আকৌ এই ধৰণৰ নেতাই যদি আমাক বৰ্বৰতাৰ ফালে লৈ যায় তো কি ধৰণৰ কথা গতিকে এই গোটেই কাণ্ডটো পুনৰীক্ষণ কৰি ৰাইজে শান্ত চিত্তে যুক্তি সহকাৰে কথাটো চিন্তা কৰক মানে দেশপ্ৰেমৰ আৱেগটো ভাল বস্তু আৱেগ যাতে বিপথে পৰিচালিত নহয় ধন্যবাদ